নমস্কাৰ আপোনালোকে চাই আছে নিউজ 24 দিনৰ খবৰ হতে ষ্টুডিঅত মই ডলি বোকাখাত বৰসাপৰি চাবাগিছাৰ সমীপৰ এটা ৰাজহুৱা পুখুৰীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ পুৱাৰ ভাগতে মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক আৰু পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ঘটনা সন্দৰ্ভত সবিশেষ চাওক আমাৰ প্ৰতিবেদনত বোকাখাত বৰসাপৰিত চাঞ্চল্যকৰ ঘটনা ৰাজহুৱা পুখুৰীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ বোকাখাত বৰসাপৰি চাহবাগিচাৰ সমীপৰ এটা ৰাজহুৱা পুখুৰীত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ পুৱাৰ ভাগত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে পৰৱৰ্তী সময়ত গাঁওৰক্ষী বাহিনীয়ে বোকাখাত আৰক্ষীক খবৰ দিয়াত বোকাখাত প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো বৰসাপৰিৰ বজাৰ লাইনৰ ফুলকেজ ডেকা বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে ৰাজহুৱা পুখুৰীটোত আগতেও অনুৰূপ ঘটনা সংঘটিত হোৱাৰ বাবে পুখুৰীটো পুতি পেলোৱাৰ আহ্বান জনালে স্থানীয় লোকে ৰাতি এনেকুৱা সন্ধিয়া আমাৰ 6টা বজাত ঘৰৰ পৰা দৌৰি গুচি গ'ল আমাৰ নব আৰু আনিলে মনোনীত ঘৰৰ পৰা আনি ৰাতি আমাক একোৱে নকল নবই ৰাতি 3টামান বজাত মানুহটো ওলাই আহিলে এতিয়া দেখিছোঁ পুখুৰীত চাবলৈ আহিলোঁ এইফালে গোটেই বিচাৰি নাপালোঁ গাঁৱত এতিয়া আহি চাইছোঁ পুখুৰীত সোমাই আছে ফুলকেশ ডেকা মোৰ দাদা ককাই হয় ৰাতি 3টামান বজাতে ঘৰৰ পৰা ওলাই আহিছোঁ এইটো বৰসাপৰি আমি 7:30 বজাত আহি পাইছোঁ এতিয়া দেখিছোঁ একটা আমি অনুৰোধ কৰোঁ যাতে আমাৰ এই ৰাজহুৱা ফিচাৰিংখনত একবাৰ নহয় আজি এইটো 3টা ঘটনা হ'ল আমি চৰকাৰৰ অনুৰোধ কৰোঁ যাতে কোনো বেৰৰ ব্যৱস্থা নাই কোনো ৱালৰ ব্যৱস্থা নাই ইমান ডাঙৰ পুখুৰীখন আছে ইমান ঘটনা ঘটি গৈছে চৰকাৰক অনুৰোধ কৰোঁ যাতে চৰকাৰে আমাক এই পুখুৰীখন ভতাই দিয়ে চৰকাৰী ফিচাৰিং মানে ৰাজহুৱাই হয় কিন্তু হয় চৰকাৰী তো মানে আপুনি ক'ব খুজিছে সুবিধা নাই মানে কোনো ৱাল নাই কোনো বেৰ নাই আগতো তেনেকুৱা ঘটনা হৈ গৈছে ইয়াত আকৌ আজি এইখনেই হ'ল আকৌ কালি ল'ৰা ছোৱালীয়ে কিবা এটা হ'ব মা দেউতাৰ লগত লাগিব আহি পেলাই তেনেকৈ জাপ মাৰি দিব সেইকাৰণে চৰকাৰৰ অনুৰোধ যাতে কিবা ব্যৱস্থা কৰি দিয়ক নহতে আমাক বন্ধ কৰি দিয়ক চৰকাৰী জব কাৰ্ড হিমন্ত বিশ্ব শৰ্মা ছাৰক ইয়াৰ পৰাই মানে অনুৰোধ কৰোঁ যাতে চৰকাৰ এই ফিচাৰিংটোৰ কাৰণে ব্যৱস্থা লওক মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত ফৰেষ্ট গেটৰ যুৱনগৰত চোৰৰ চাফাই অভিযান যুৱনগৰ নামঘৰ দুৱাৰ ভাঙি চোৰে নামঘৰ ভঁৰাল ঘৰ মণিকোট আৰু নামঘৰৰ সংলগ্ন কোঠাত সোমাই লুটপাট কৰে চোৰে নামঘৰৰ দানপাত্ৰৰ পৰা নগদ ধন লুট কৰি নিয়াৰ লগতে কাঁহ পিতলৰ তাল বাচন বৰ্তন আদিকে ধৰি বহুতো সামগ্ৰী চোৰ কৰি লৈ যায় মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত ফৰেষ্ট গেটৰ যুৱনগৰত চোৰৰ চাফাই অভিযান যুৱনগৰ নামঘৰৰ দুৱাৰ ভাঙি চোৰে নামঘৰৰ ভঁৰাল ঘৰ মণিকোট আৰু নামঘৰৰ সংলগ্ন কোঠাত সোমাই লুটপাট কৰে চোৰে নামঘৰৰ দানপাত্ৰৰ পৰা নগদ ধন লুটি নিয়াৰ লগতে কাঁহ পিতলৰ তাল বাচন বৰ্তন আদি বহু সামগ্ৰী লুটি নিয়ে নামঘৰৰ লগতে লাগি থকা লক্ষ্মী মন্দিৰ আৰু শিৱ মন্দিৰতো চোৰে প্ৰৱেশ কৰি দানপাত্ৰৰ পৰা নগদ ধন চুৰি কৰি নিয়ে ইতিমধ্যে নুনমাটি আৰক্ষী থানাত নামঘৰ তথা মন্দিৰ পৰিচালনা সমিতিয়ে ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত অৱগত কৰিছে আমাৰ আসলতে বহুতখিনি ক্ষতি হ'ল ইয়াতে আমাৰ গডৰেজৰ নাই কমেও 6টামান তলা আছিলে এটা তলাত নাই কমেও 550-600 টকা সমস্ত তলাখিনি ভাঙিলে আৰু স্লেপৰবিলাকত আমাৰ গডৰেজৰ তলা আছিলে সেই তলাবিলাকো ভাঙিলে ভঙাৰ পিছত আমাৰ ইয়াৰে এল ড্ৰপ চিট পানী যিমান দৰ্জা আছিলে নতুন দৰ্জা আমি ইয়াতে লগাইছিলোঁ লগাই পেলাই নতুনকৈ কনষ্ট্ৰাকশ্যন কৰিছিলোঁ সেই কনষ্ট্ৰাকশ্যন কৰা এল ড্ৰপ দৰ্জা আদি ভাঙি পেলাই আমাক বহুতখিনি ক্ষতি কৰিলে সেয়ে আমি প্ৰশাসনকো জনাইছোঁ যাতে এই চোৰবিলাকক ধৰি পেলাই বিহিত ব্যৱস্থা ল'ব লাগে যাতে অন্যান্য আৰু নামঘৰ মন্দিৰত যাতে তেনেকৈ হ'ব নালাগে আৰু আমাৰ ইয়াতে বাতি সোণৰ ফুলি শৰাইত মাননীয় অৰিহণা যথেষ্টখিনি আছিলে এইবিলাকো লৈ গৈছে তাল আমাৰ লৈ গৈছে
নাই CC কেমেৰা এতিয়ালৈকে ব্যৱস্থা কৰা নাই আমি কাৰণ কি এটা ৰাজহুৱা নামঘৰ হয় ৰাজহুৱা নামঘৰত আমি CC কেমেৰা এতিয়ালৈকে তেনেকৈ লগোৱা নাই বা লগাই নাই এতিয়া যিটো পৰিৱেশ হৈছে আমি নিশ্চয় CC কেমেৰা ইয়াত সোনকালে লগাব লাগিব নহ'লে তাৰ গত্যন্ত নাইকিয়া ইয়াৰ আগতো এবাৰ তেনেকৈ চুৰি কাৰ্য চুৰ হৈছে তেতিয়াও বহুত তাল শৰাইকে আদি কৰি অনেকখিনি সম্পদ আমাৰ লৈ গৈছে এইবিলাক আমাৰ আপুৰুগীয়া সম্পদ বহুত দিনৰ পুৰণা সম্পদ আৰু বহুত ৰাইজসকলে দান কৰা সম্পদ আৰু এই আপুৰুগীয়া সম্পদবিলাক লৈ গ'লে এজন নতুন এটা বস্তু আমি পোৱা যায় কিন্তু তথাপিও আগৰ আপুৰুগীয়া সম্পদবিলাক লৈ গ'লে মনত বৰ দুখ লাগে কাৰণ কিয় এইবিলাক আজি নহয় যুগ যুগান্তৰ পৰা থকা আমাৰ নামঘৰৰ সম্পদ আমি থানাত এজাহাৰ ইতিমধ্যে অলপ আগতে আমি থানাত এজাহাৰ দিছোঁ আৰু তেখেতসকলে আহি পেলাই ইয়াতে সৰজমিন তদন্ত কৰিছে বকুৰ চাটাবাৰীত নিশা ৰেলৱে বিভাগৰ অভিযান চোৰাং লুৰ গাড়ীসহ আটক কৰা হৈছে এজনক অন্যান্য লুৰ সামগ্ৰীৰ লগতে ৰেলৰ চিৰিত ব্যৱহাৰ কৰা বহু পৰিমাণৰ চোৰাং লুলৈ চাটাবাৰী অভিমুখে গৈ থকা অৱস্থাত আটক কৰা হৈছে ধৃত চালক কৰিমুদ্দিন আলীক বকুৰ চাটাবাৰীত নিশা ৰেলৱে বিভাগৰ চোৰাং লুৰ গাড়ীসহ আটক এজন বগা ৰঙৰ মেক্সিমো পিকআপেৰে অন্যান্য লুৰ লগতে ৰেলৰ চিৰিত ব্যৱহাৰ কৰা বহু পৰিমাণৰ চোৰাং লুলৈ চাটাবাৰী অভিমুখে গৈ থকা অৱস্থাত জামবাৰী পোহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ নাথ হাজৰিকাৰ নেতৃত্বত চোৰাং লুৰ গাড়ীসহ চালক আটক কৰা চালকজনৰ নাম কৰিমুদ্দিন আলী বুলি জানিব পৰা গৈছে কৰিমুদ্দিন আলীৰ ঘৰ গৰৈমাৰী হাতীপাৰা আৰু চোৰাং লুৰ মালিক ৰবিউল আলীৰ ঘৰ গৰৈমাৰীৰ কলিহাকাশ বুলি জানিব পৰা গৈছে জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে AS25BC 6751 প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰত্যাহাৰৰ আজি অন্তিমটো দিন প্ৰথম পৰ্যায়ত অসমৰ 5টা সমষ্টিত হ'ব ভোটগ্ৰহণ 19 এপ্ৰিলত যোৰহাট লখিমপুৰ ডিব্ৰুগড় শোণিতপুৰ কাজিৰঙাত হ'ব ভোটগ্ৰহণ আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন বৈধ বিবেচিত হৈছে 36 গৰাকী প্ৰাৰ্থীৰ প্ৰথম পৰ্যায়ত বিজেপিয়ে 5খন আসনৰ বাবে কৰিব প্ৰতিদ্বন্দ্বিতা আনহাতে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 4খন আসনত এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে বিজনীৰ বল্লামগুৰিত নিশা ভয়ংকৰ অগ্নিকাণ্ড বল্লামগুৰি গাঁৱৰ বিকাশ সাহা নামৰ লোকজনৰ গৃহত নিশা প্ৰায় 2:30 মান বজাত সংঘটিত হয় অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায় ঘৰৰ সা সামগ্ৰী আৰু অগ্নিকাণ্ডৰ কাৰণে পৰ্যন্ত কিন্তু জানিব পৰা হোৱা নাই বিজনীৰ বল্লামগুৰিত নিশা ভয়ংকৰ অগ্নিকাণ্ড বল্লামগুৰি গাঁৱৰ বিকাশ সাহা নামৰ লোকজনৰ গৃহত নিশা প্ৰায় 2:30 মান বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ঘৰৰ সা সামগ্ৰী অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই বিকাশ সাহাই পত্নীৰ চাকৰি সূত্ৰে কালি সন্ধিয়া ঘৰত তলা লগাই সৰ্বগড় ভলুকাদাৱাত থকা কোৱাৰ্টাৰত যোৱাৰ পিছত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডটো ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ যদিও তাৰ পূৰ্বে স্থানীয় ৰাইজে নিৰ্বাপন কৰে জুই অগ্নিকাণ্ডত বিভিন্ন প্ৰয়োজনীয় নথিপত্ৰৰ লগতে প্ৰায় 30 লাখ টকাৰ সা সামগ্ৰী ভস্মীভূত হয় বুলি জানিব দিয়ে বিকাশ সাহাই চাকৰি সূত্ৰে মানে বুলকাডুবাত চাকৰি কৰে তাতে আমি সন্ধিয়া প্ৰায় 7টা বজাত ঘৰৰ পৰা ওলাই গ'লোঁ ঘৰখনত যোৱাৰ পিছত আমি গোটেই চুইচ বন্ধ কৰি পেলাই ধূপকাঠি ধূপধনা দিয়া সেইবিলাক চব মানে কিবা কৰি লাইট অফ কৰি পেলাই গুচি গ'লোঁ ৰাতিত কিন্তু ৰাতিত গুচি যোৱাৰ পিছত আমি অনুমানিক ধৰি লওক 8:30 মানত তাতে গৈ পালোঁ 8:30 বাজিছিলে তেতিয়া আমি 8:30 বুলকাডুবা গৈ পালোঁ তাতে আমি কোৱাৰ্টাৰ আছে তাতে থাকি পেলাই ৰাতিটো তাতে থাকিলোঁ মোৰ তাতে 3:32 মানত মোৰ খুৰাৰ ফোন গ'ল যে তেনেকুৱা মানে ফোন যোৱাৰ পিছত মই ফোনটো উঠাব পৰা নাছিলোঁ ৰাতিপুৱা মানে 3টা বজাত হয় 3:32ত মোৰ তাতে ফোন গৈছে তেতিয়া ফোন যোৱাৰ পিছত মানে মই ফোনটো উঠাব পৰা নাই কাৰণ ফোনটো চাৰ্জিঙত আছিল মই টোপনিত আছিলোঁ পিছত মাৰ মোবাইলত কোনোবা আকৌ ফোন কৰিছিলে আমাৰ ঘৰৰ ওচৰৰ মানুহে তেতিয়া ফোন কৰাৰ পিছত মানে মায়ে কৈছে আমাৰ ঘৰখনত জুই লাগিছে বুলি তো জুই মানে ময়ো ফটককৈ উঠি পিছত লগে ফোন মাৰিলোঁ মোক আৰু কানুদা বুলি এজন মানুহ আছে আমাৰ ইয়াতে ঘৰৰ ওচৰৰ মানুহ তেখেতে ফোন কৰি আছে বাৰবাৰ পাছত তাক ফোন বেক কল কৰিলোঁ কল নাই একো নাই চব গোটেইখিনি বস্তু একেবাৰে চাফা হৈ গ'ল মানে কোনো বস্তুৱেই বাচাব পৰা নাই এতিয়া ইমান ডাঙৰ জুই লগাটো মানে খুব ডাঙৰ কথা আৰু কি দিনৰ খবৰ মাজতে লৈ লৈছে এটা চমু বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে
সিপাহী এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও। পুনৰ উভতি আহিছো দিনৰ খবৰলৈ। গৰু চুৰি কেন্দ্ৰ কৰি এবাৰ নিশা ৰূপহীহাটৰ গেৰেকীত উত্তপ্ত পৰিস্থিতি। গৰু চুৰি কৰিবলৈ আহি গৃহস্থক প্ৰহাৰ চোৰৰ দলৰ। 4জনীয়া চোৰৰ দলে 2খন বাহনেৰে সোমাইছিল গৰু চুৰি কৰিবলৈ। গৃহস্থই সাৰ পোৱাত ৰুহুল আমিন নামৰ লোকজনক প্ৰহাৰ কৰি পলায়ন 3টা চোৰৰ। লগতে ৰাইজে লণ্ডভণ্ড কৰিলে গৰু চুৰি কৰিবলৈ অহা বাহনখন। গৰু চুৰি কেন্দ্ৰ কৰি নিশা ৰূপহীহাটৰ গেৰেকীত উত্তপ্ত পৰিস্থিতি। গৰু চুৰি কৰিবলৈ আহি গৃহস্থক প্ৰহাৰ চোৰৰ দলৰ। 4জনীয়া চোৰৰ দলে 2খন বাহনেৰে সোমাইছিল গৰু চুৰি কৰিবলৈ। গৃহস্থই সাৰ পোৱাত ৰুহুল আমিন নামৰ লোকজনক প্ৰহাৰ কৰি পলায়ন কৰে 3টাকৈ চোৰ। ৰাইজে খেদি খেদি জব্দ কৰে AS10A 5902 নম্বৰৰ এখন ছুইফট ডিজাৰ বাহনসহ এটা চোৰ। ৰাইজে আটক কৰে মকছিদুল ইছলাম নামৰ চোৰটোক আটক কৰিয়ে ৰাইজে উত্তম মাধ্যম সোধাই মকছিদুল ইছলামক। লগতে লণ্ডভণ্ড কৰে গৰু চুৰি কৰিবলৈ অনা বাহনখন। ঘটনাস্থলীত উপস্থিত হয় ৰূপহীহাট আৰক্ষী উপস্থিত হয় থানালৈ লৈ যায় গৰু চোৰটোক। জানিব পৰা মতে চোৰৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৰাহুল আমিন নামৰ যুৱকজন। ৰাহুল আমিনক সংকটজনক অৱস্থাত নগাঁও আদিত্য হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। মৰিগাঁৱত FST নিয়মীয়া তলাচী চলাই থকা অৱস্থাত 2খন সন্দেহজনক চোৰাং গৰু ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয়। কাঠৰ ফ্ৰেম সাজি ডাঠ তিৰপালেৰে ঢাকি তাৰ মাজত গৰু ভৰাই চোৰাংভাৱে সৰবৰাহ কৰাৰ সময়তে চোৰাং গৰু সৰবৰাহৰ সন্দেহত FST দলটিয়ে জব্দ কৰে 2খন বাহন। জব্দ কৰি মৰিগাঁও সদৰ আৰক্ষীক চমজাই দিয়ে FST। মৰিগাঁৱত FSTৰ নিয়মীয়া তালাচী চলাই থকা অৱস্থাত 2খন সন্দেহজনক চোৰাং গৰু ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয়। কাঠৰ ফ্ৰেম সাজি ডাঠ ত্ৰিপালেৰে ঢাকি তাৰ মাজত গৰু ভৰাই চোৰাংভাৱে সৰবৰাহ কৰাৰ সময়তে চোৰাং গৰু সৰবৰাহৰ সন্দেহত FSTৰ দলটোৱে জব্দ কৰে 2খনকৈ বাহন। জব্দ কৰি মৰিগাঁও সদৰ আৰক্ষীক চমজাই দিয়ে FSTয়ে। জব্দকৃত বলেৰো পিকআপ বাহনখনৰ নম্বৰ AS21AC1434। আনহাতে আনখন বাহনৰ নম্বৰ AS02CC0138। এতিয়া একাংশৰ প্ৰশ্ন, আৰক্ষীৰ কটকটীয়া নাকা চেকিং চলি থকাৰ মাজতে এনেদৰে কাঠৰ ফ্ৰেম সাজি ডাঠ টিপালেৰে ঢাকি তাৰ মাজত গৰু ভৰাই চোৰাংভাৱে কেনেকৈ সৰবৰাহ কৰিছে দুষ্ট চক্ৰটোৱে। অসমৰ পৰা বিলুপ্ত হোৱা লোকবাদ্যসমূহ জীয়াই ৰখাৰ প্ৰয়াস এগৰাকী শিল্পীৰ। ধেমাজিৰ মৰিঢল হাউচৰা এজন লোকবাদ্য নিৰ্মাতা কৃষ্ণকান্ত গগৈ। অসমৰ লগতে আমেৰিকা, লণ্ডন, জাপানতো বিক্ৰী হৈছে তেওঁৰ বনোৱা বাদ্যসমূহ। চাওক আমাৰ এই প্ৰতিবেদনত এই সন্দৰ্ভত সবিশেষ খবৰ। অসমৰ পৰা বিলুপ্ত হোৱা লোকবাদ্যসমূহ সজীৱ কৰি ৰাখিছে লোকবাদ্য নিৰ্মাতা কৃষ্ণকান্ত গগৈয়ে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিক্ৰী হৈছে কৃষ্ণকান্ত গগৈয়ে নিৰ্মাণ কৰি উলিওৱা বাদ্যসমূহ। এনে অকণমান বিয়ানামৰ হৈ এটা দিবলৈ যত্ন কৰিছিলোঁ। আৰু এই দুটা কি বস্তু হয় আপোনাৰ? এয়া হৈছে জেনটং
সেইটো কিহত ব্যৱহাৰ কৰে এইটো আগতে বিহুত বজাইছিলে ইয়াৰ এনেধৰণৰ বজায় ভাৰতবৰ্ষৰ লগতে আমেৰিকান লণ্ডন জাপানতো বিক্ৰী হৈছে তেওঁ বনোৱা বাদ্য ঢোল পেপা গগনা একতাৰা বিন কাকৈ ফণি জোনবিৰি সুতুলি বাঁহী টকা খোল ডগৰ বাঁহৰ নাগাৰা তিৰতালকে ধৰি বিভিন্ন বাদ্য নিৰ্মাণ কৰি আহিছে কৃষ্ণকান্ত গগৈয়ে আৰু এই দুটা কি বস্তু হয় তো গৈছে ভাৰতৰ বাহিৰতো গৈছে লণ্ডন জাৰ্মান আমেৰিকা গগনা হুতুলি ঠিকে হুতুলিও গৈছিলে গগনা মই জাৰ্মান পঠাইছিলোঁ যিখন মুগা সূতা লগোৱা গগনা তাৰ পঠাইছিলোঁ তাৰপিছত এইবাৰ মুম্বাইলৈ পঠাইছোঁ এই যেটো মই নতুনকৈ এইবাৰ সৃষ্টি কৰিছিলোঁ আপোনালোকে চাই আছিল দিনৰ খবৰ এনিভাৰ 24